দৃঢ়তাৰে ক'ব পাৰোঁ যে তেওঁ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী। যেতিয়াৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হ'ল তেতিয়াৰ পৰা তেওঁৰ ধন সম্পত্তি আজি বৃদ্ধি পাইছে। এতিয়া মাত্ৰ নিজৰ ব্যক্তিগত ধনৰ বাবে আজি তেওঁ ভাৰতৰ 9ম স্থান গৈ পালে। কিন্তু মই কৈছোঁ কি যদি গোটেই পৰিয়ালৰ যদি ধন সম্পত্তি যদি আপোনালোকে বান্ধি দিয়ে তেওঁ আজি 9ম স্থানৰ পৰা 1ম স্থানলৈ যাব। এতিয়া মাত্ৰ নিজৰ ব্যক্তিগত ধনৰ কাৰণেহে তেওঁ 9ম স্থানত দিছে। কিন্তু গোটেই পৰিয়ালৰ যদি ধন সম্পত্তি যদি একত্ৰিত কৰি বান্ধি দিয়ে আৰু তাৰপিছত যদি অধ্যয়ন কৰে মই ক'ব পাৰোঁ দৃঢ়তাৰে ক'ব পাৰোঁ যে তেওঁ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী। আজি নলবাৰীৰ ভিতৰত আমি একে দেখা পাইছোঁ, সেই একে অৱস্থা আজি উন্নয়নৰ পৰা বঞ্চিত নলবাৰী, আমাৰ পকা ৰাস্তাৰ পৰা বঞ্চিত নলবাৰী, সংস্থাপনৰ পৰা বঞ্চিত নলবাৰী। কিন্তু আপোনালোকৰ স্থানীয় বিধায়ক আজি তেওঁ নিজৰ ব্যক্তিগত ধন সম্পত্তি চাব, মাটি চাব, কিমান তেওঁলোকে শ মাটি হৈ গৈছে। আজি বসুন্ধৰা 1, 2, 3 আহিল, আমাৰ দুখীয়া মানুহে আধা কঠা 1 কঠা মাটি পায়, ক'ৰবাত আধা বিঘা মাটি পায়। বসুন্ধৰা 1, 2, 3 আমাৰ অসমৰ জনসাধাৰণক কোনো মাটি পট্টা দিব পৰা নাই। কিন্তু যিমানবোৰ বসুন্ধৰা ওলাইছে সমান সহকাৰে বিজেপি মন্ত্ৰীসকলৰ মাটি তেওঁলোকে বৃদ্ধি পাইছে, তেওঁলোকে বৃদ্ধি পোৱা আমি দেখা পাইছোঁ। অসমৰ এটা জিলা নাই য'ত বিজেপি দলৰ নেতাৰ নিজৰ 100 বিঘা মাটি নাই। আজি মন্ত্ৰী কওক, বিধায়ক কওক, মুখ্যমন্ত্ৰী কওক, সকলোৱে নিজৰ পৰিয়ালৰ নামত, ভায়েকৰ নামত, ককায়েকৰ নামত আজি মাটি লৈছে। আজি মোৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু ক'তো অসমৰ ভিতৰত আমাৰ পৰিয়ালৰ নামত ক'ৰবাত বাগান নাই, ক'ৰবাত ৰিজৰ্ট নাই, ক'ৰবাত 5 ষ্টাৰ হোটেল বা 5 ষ্টাৰ স্কুল নাই। আৰু একে সেই আদৰ্শ আজি তাৰিখত আমালোকৰ মাজত সজীৱ। সেই একে আদৰ্শ লৈ আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। আমি বিচাৰোঁ যে যি আমাৰ মণ্ডল সভাপতি যি নিজৰ কষ্ট বিনিময়ত আজি আমাক এটা জাপি দিছে তেওঁৰ উন্নতি হ'ব লাগে। কোনো মন্ত্ৰীৰ ল'ৰাও উন্নতি হোৱাতকৈ আমাৰ এই জাপি বনোৱা আমাৰ শিল্পীসকলৰ, শিপিনীসকলৰ উন্নতি হ'ব লাগে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।